যোৰহাটত অনুষ্ঠিত হৈছে যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ। যোৰহাটত অনুষ্ঠিত কৰা হৈছে যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ। অসম শৈক্ষিক কেন্দ্ৰই ২৬ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ আয়োজন কৰা হৈছে যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ। আজিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থমেলাৰ উদ্বোধন কৰে ডঃ পবিত্ৰপ্ৰাণ গোস্বামীয়ে। আনহাতে অসম শৈক্ষিক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি ডঃ পঞ্চানন বৰঠাকুৰে সভাপতিত্ব কৰা আজিৰ অনুষ্ঠানতে স্মাৰক গ্ৰন্থ উন্মোচন অনুষ্ঠানো অনুষ্ঠিত হয়। গ্ৰন্থ সৌৰভ নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে তেজ আৰু গেছ নিগমৰ উচ্চ পদস্থ বিষয়া দীপজ্যোতি বৰাই। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। আজিৰ পৰা অনুষ্ঠিত হোৱা যোৰহাট গ্ৰন্থমেলা ভিণ্টেজত বহু পৌৰাণিক গ্ৰন্থ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। অতীজৰে পৰা জড়িত। আমি 1990 চনতে প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰা এটা অনুষ্ঠান। বিভিন্ন কাৰণবশত আমি বহুদিন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰিব পৰা নাই। এইবাৰ আমি ভাবিলোঁ যে পুৰণা কিতাপ, আমাৰ প্ৰথম উদ্দেশ্য আছিল যোৰহাটৰ আশে পাশে থকা বিভিন্ন ব্যক্তিৰ ঘৰত আপুৰুগীয়া পুৰণা কিতাপ যিখিনি সোমাই আছে, সেই কিতাপবিলাক যদি উলিয়াই আনে আমি নতুন প্ৰজন্মৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি মনোভাৱ অকণমান ভাল হ'ব। এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আমি প্ৰথমবাৰৰ বাবে অসমত প্ৰথমবাৰৰ বাবে এই মেলাখনৰ আয়োজন কৰিছোঁ। যদিও আমাৰ কালেকশ্যন বহুত বেছি নহয়, কিন্তু যিখিনি কালেকশ্যন হৈছে বহুত আপুৰুগীয়া, একেবাৰে অতীজৰ বিভিন্ন কিতাপ, সাঁচিপতীয়া পুথি আমি প্ৰদৰ্শন কৰিছোঁ। গতিকে মই ভাবিছোঁ সুধী সমাজে আমাৰ এই প্ৰচেষ্টাক আদৰণি জনাব। অসম শৈক্ষিক কেন্দ্ৰ যোৰহাটৰ এটা চিনাকি নাম। 1985 চনতে প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটোৱে বিগত 4টা দশক জুৰি যোৰহাটৰ তথা যোৰহাটৰ আশে পাশে বিভিন্ন অঞ্চলৰ শৈক্ষিক, সামাজিক, বিদ্যায়তনিক ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰা এটা অনুষ্ঠান হিচাপে এই শৈক্ষিক কেন্দ্ৰ নামৰ অনুষ্ঠানটো সকলোৰে পৰিচিত। এখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পাতনি মেলিছিল, ভাতকটীয়া বুলি ক'ব পাৰি, আৰু 13খনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিল যোৰহাটত। সাম্প্ৰতিক সময়ত অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলৰ দ্বাৰা গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পৰাৰ পৰিৱেশ নোহোৱা হৈছে। সেইবাবে তেখেতসকলে ভাবি চিন্তি এইবাৰ নিজৰ কাৰ্যালয়ৰ ভিতৰতে, চৌহদৰ ভিতৰতে তেখেতসকলে ভিণ্টেজ গ্ৰন্থমেলা নাম দি পুৰণি কিছু গ্ৰন্থৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। এইটো আচলতে এটা অভিনৱ পদক্ষেপ বুলিয়ে ক'ব লাগিব। আগে পাছে এনেধৰণৰ কাম কোনোবাই কৰিছে নেকি মই নাজানো, কিন্তু ইয়াৰ দ্বাৰা আমি এতিয়া ইয়াত দেখিলোঁ যে বহু এনেধৰণৰ কিতাপ, পুৰণি কিতাপ ইয়াত প্ৰদৰ্শিত হৈছে, যিবোৰ কিতাপ আমিয়ে দেখা নাছিলোঁ আগতে হয়তো। আৰু নৱপ্ৰজন্মৰ পাঠকসকল, যুৱক যুৱতীসকল যদি ইয়ালৈ আহে, তেওঁলোকে এই পুৰণি কিতাপবিলাক দেখিলে তেওঁলোকে হয়তো তাৰ পৰা কিছু আমাৰ ঐতিহ্য সম্পৰ্কে, পুথি প্ৰকাশনৰ ঐতিহ্য, ইতিহাস সম্পৰ্কে তেওঁলোকৰ কিছু ধাৰণা হ'ব। আৰু মই আশা ৰাখিছোঁ আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল আহক, তেওঁলোকে চাওক কিমান পুৰণি কিতাপ সংৰক্ষিত হৈ আছে বিভিন্ন অনুষ্ঠান বা বিভিন্ন ব্যক্তিৰ হাতত। সেইবিলাক ইয়াত প্ৰদৰ্শিত হৈছে আৰু তাৰ পৰা তেওঁলোকে
কিছু অন্তত আমাৰ গ্ৰন্থ প্ৰকাশনৰ ইতিহাস সম্পৰ্কে ধাৰণা পাব বুলি ভাবিছোঁ। এটা কথা ঠিক যে আজিৰ তাৰিখত আমি যি পৰিৱেশ দেখিছোঁ মোবাইল ইণ্টাৰনেটৰ যুগত, আজি কিতাপৰ ধাৰণাই সলনি হৈ গৈছে। আজি কিতাপ কাগজত ছপাই বন্ধাই প্ৰকাশ কৰা যি বস্তুটোক আমি কিতাপ বুলি কওঁ, সেই কিতাপৰ ধাৰণা সলনি হৈ গৈছে। আজি কিতাপ ডিজিটাইজড হৈ গৈছে, ইণ্টাৰনেটত উপলব্ধ হয় কিতাপ, আৰু নিজৰ প্ৰয়োজন সাপেক্ষে ডাউনলোড কৰি মানুহে মোবাইলত, লেপটপত, টেবলেটত কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াটো যদি চলি থাকে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো সকলো গ্ৰন্থমেলাই ভিন্টেজ গ্ৰন্থমেলাত পৰিণত হ'বলৈ গৈ আছে। কিতাপ বস্তুটোৱেই এটা সংৰক্ষণযোগ্য, মিউজিয়ামত সংৰক্ষণযোগ্য, আমি যাক কিতাপ বুলি কওঁ, কাগজত ছপাই বন্ধাই উলিওৱা, আলমাৰীত সজাই থোৱা, এই কিতাপ বস্তুটোৱেই হয়তো এটা সময়ত সজাই থোৱা সামগ্ৰী, মিউজিয়ামৰ সামগ্ৰী হ'বলৈ গৈ আছে। এই কথাটোৱে কিন্তু আমাক যথেষ্ট চিন্তাত পেলায়। তথাপি মই ভাবোঁ আমি যাক কিতাপ বুলি কওঁ, কাগজত ছপাই বন্ধাই আলমাৰীত সজাই থব পৰা এই কিতাপখন হাতত লৈ, টেবুলত লৈ পঢ়াৰ যিটো আনন্দ, দৰকাৰী প্ৰয়োজনীয় শাৰীবিলাক আণ্ডাৰলাইন কৰি কাষত কিবা নোট লিখি থৈ হাতত প্ৰয়োজন সাপেক্ষে লুটিয়াই চোৱাৰ সেই সুবিধাটো এই কিতাপখনতহে আছে। ডিজিটেল ফৰ্মত আমি যিখন কিতাপ মোবাইলত পঢ়িম বা লেপটপত পঢ়িম, সেইখন কিতাপত আমি আণ্ডাৰলাইন কৰি কাষত নোট লিখি থোৱাৰ সুবিধাটো নাই। গতিকে এই কিতাপখনৰ, আমি যাক কিতাপ বুলি কওঁ, আলমাৰীত সজাই থোৱা, এই কিতাপখনৰ প্ৰয়োজনীয়তা কেতিয়াও শেষ হৈ যাব বুলি মই নাভাবোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।